মুছলমানে আল্লাহৰ বাদে কালৈকো ভয় নকৰে। আজি মুছলমান ওলাই আহিছে ৰাজপথলৈ। বিহুৰ দিনটোতো ৰাজ্য জুৰি মুছলমানৰ প্ৰতিবাদ আৰম্ভ হৈছে। এভিএমচিয়ে প্ৰতিবাদ কৰিছে, নেমচুৱে প্ৰতিবাদ কৰিছে, আমচুৱে প্ৰতিবাদ কৰিছে, সকলোৱে প্ৰতিবাদ কৰি গৈছে। কৈছে আমি আমাৰ অধিকাৰ কেতিয়াও খৰ্ব হ'বলৈ দিব নোৱাৰো, আমি আমাৰ অধিকাৰ হেৰাবলৈ নিদিওঁ, তাৰ বাবে আমি ওলাই আহিছো। আৰু প্ৰতিগৰাকী মুছলমান মৰি গ'লেও মানি নলয় ৱাক অফ এক্ট তেওঁলোকে প্ৰত্যাহাৰ কৰিবই লাগিব। চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে। আৰু সকলো মুছলমান একগোট হৈছে, একতা দেখুৱাই দিছে। মুছলমানে শক্তি দেখুৱাবলৈ সাজু হৈছে। সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু ইয়াৰ মাজত আজি বিহুৰ দিনটোতে ৰাজ্যত প্ৰতিবাদ হৈছে। হাজাৰ হাজাৰ মুছলমানে কপাইছে আমাৰ অসম। এই মুহূৰ্তত শেহতীয়া খবৰ লৈ আহিছো। নেমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে, হুংকাৰ দিছে নেমচুৱে। মুছলমানৰ আবেগত আঘাত কৰা কাম সহ্য কৰা নহ'ব, আমি কালৈকো ভয় নকৰো আল্লাহৰ বাবে, সেই কথা তেওঁলোকে কৈছে। মুছলমানে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আমি আমাৰ অধিকাৰ বিচাৰি ওলাই আহিছো, আমি একতা দেখুৱাইছো, আমি শক্তি দেখুৱাম। মুছলমানে স্বাধীনতা পায়ো স্বাধীনতা পোৱা নাই। মুছলমানৰ স্বাধীনতা খৰ্ব হ'বলৈ দিব নোৱাৰি বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে। বিজেপি চৰকাৰে মুছলমানৰ অধিকাৰত হস্তক্ষেপ কৰিছে, যিটো আমি কোনো পধ্যেই মানি নলওঁ। আমাৰ মছজিদ মাদ্ৰাছা সকলোতে নজৰ দিছে চৰকাৰে, আৰু চৰকাৰে এই নজৰ আঁতৰাব লাগিব, তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম। মধ্যপ্ৰদেশৰ মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলিছে, কোনো পধ্যেই মানি লোৱা নহ'ব এনেধৰণৰ কাৰ্য। চৰকাৰে সিদ্ধান্ত সলনি কৰক, চৰকাৰে কাম এনেকুৱা নকৰক। ইয়াতকৈ মুছলমানৰ বাবে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে যে মুছলমানৰ সকলোবোৰ অধিকাৰ হেৰুৱাই দিছে। মুছলমানৰ স্পষ্ট বাৰ্তা, আমি মৰিলেও ৱাক অফ আইন মানি নলওঁ। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মুছলমান শ্বহীদ হ'লেও এই আইন মানি নলয় মুছলমানে। প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিগৰাকী মুছলমানে। বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, কোনো পধ্যেই চৰকাৰক এনে কৰিবলৈ দিয়া নহ'ব। চৰকাৰে সিদ্ধান্ত সলনি কৰক, চৰকাৰে স্থিতি স্পষ্ট কৰক। মুছলমানৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা বিজেপিয়ে কৰিছে, যিটো আমি কোনো পধ্যে হ'বলৈ নিদিওঁ। আমাৰ মছজিদ মাদ্ৰাছা বিজেপিয়ে লৈ যাব, আমি কেনেকৈ মানি ল'ম? আমি নলওঁ মানি। আমি একতা দেখুৱাম, শক্তি দেখুৱাম, প্ৰতিবাদ কৰিম। আমি মনে মনে বহি নাথাকো, আমি হাত সাৱটি বহি থকা মানুহ নহয়। প্ৰতিগৰাকী মুছলমান ওলাই আহিব, সকলোৱে দেখুৱাই দিব শক্তি। আমি আল্লাহৰ বাদে কাকো ভয় নকৰো বুলি কৈ দিলে নেমচুৱে। আল্লাহৰ বাদে আমি কাকো ভয় নকৰো। ওদালগুৰিত ৱাকফ আইনৰ বাতিলৰ দাবীত নেমচুৰ গণ প্ৰতিবাদ। কেৱল ওদালগুৰি বুলিয়ে নহয়, সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ হৈছে। এই ওদালগুৰি দৃশ্যাংশ আমি দেখুৱাইছো, এক্সক্লুচিভ দৃশ্য দেখিবলৈ পাইছে। মুছলমানৰ আবেগত কোনো পধ্যে আঘাত কৰা সহ্য কৰা নহ'ব। মুছলমানে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আমি আল্লাহৰ বাবে কাকো ভয় নকৰো, আল্লাহকহে আমি কেৱল ভয় কৰো, বাকী কাকো ভয় নকৰো বুলি কৈছে। মুছলমানৰ আবেগত আঘাত কৰা কাম সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে নেমচুৱে। এনেধৰণে গণ প্ৰতিবাদ সাব্যস্ত কৰিছে নেমচুৱে। মুছলমানে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে। সমগ্ৰ দেশৰ কোটি কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে, আৰু ইয়াৰ মাজতে এনেধৰণে সকলো ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি বিহুৰ দিনটোতে প্ৰতিবাদ হৈছে। এভিএমচিয়ে প্ৰতিবাদ কৰিছে, নেমচুৱে প্ৰতিবাদ কৰিছে, আমচুৱে প্ৰতিবাদ কৰিছে। গণ প্ৰতিবাদ নেমচুৱে এনেধৰণে সাব্যস্ত কৰা দেখা পোৱা গৈছে। এয়া ওদালগুৰিৰ দৃশ্যাংশ আমি দেখুৱাইছো, এক্সক্লুচিভ দৃশ্য দেখিবলৈ পাইছে। মুছলমানে এনেধৰণে প্ৰতিবাদ কৰিছে, কোনো পধ্যেই আমি মানি নলওঁ, আল্লাহৰ বাদে আমি কাকো ভয় নকৰো বুলি হুংকাৰ দিছে। আল্লাহে আমি একমাত্ৰ যাক আমি ভয় কৰো, সন্মান কৰো, কিন্তু বাকী কাকো আমি ভয় নকৰো। মুছলমানৰ আবেগত আঘাত কৰা কোনো পধ্যে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে নেমচুৱে। এয়া অসমৰ দৃশ্য, এয়া ওদালগুৰিৰ দৃশ্য আমি দেখুৱাইছো। এনেধৰণে শ শ মুছলমান ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ ৰাজ্যত আজি হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ কৰিছে। বিহুৰ দিনটোতেই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। আমচু, নেমচু, এভিএমচু সকলোৱে প্ৰতিবাদ কৰি গৈছে, আৰু কোনো পধ্যেই আমি মানি নলওঁ মুছলমানৰ অধিকাৰ খৰ্ব হোৱাটো। চৰকাৰে স্থিতি সলনি কৰক। চৰকাৰে কিয় এনেকুৱা কৰিছে? ৱাকফ বৰ্ডখন পূৰ্বতে যেনেকুৱা আছিল তেনেকৈ থাকিবলৈ দিব লাগে, কাৰণ ৱাকফ বৰ্ডৰ 40টা সংশোধন কৰি ৱাকফ বৰ্ডখন দুৰ্বল কৰিছে, আৰু ৱাকফ বৰ্ড দুৰ্বল হোৱাৰ লগে লগে আমি আমাৰ অধিকাৰ হেৰুৱাইছো। এতিয়া বুলডোজাৰ লগে সকলো যদি ভাঙি দিয়ে, আৰু তাৰ পাছত যদি চৰকাৰে নিজৰ ইচ্ছামতে কিবা কিবি গঢ়ি তোলে, তাৰ পাছত আমি কি কৰিম? আমাৰ সম্পত্তিৰ অধিকাৰ কেনেকৈ হেৰুৱাম? মুছলমানসকলে নিজৰ সম্পত্তিৰ অধিকাৰ হেৰুৱাব কোনো পধ্যেই বিচৰা নাই, তেওঁলোকে নিজৰ অধিকাৰ হেৰুৱাব বিচৰা নাই, আৰু যাৰ ফলত প্ৰতিবাদ কৰি গৈছে সমগ্ৰ দেশৰ কোটি কোটি জনতাই প্ৰতিবাদ কৰি গৈছে। কোটি কোটি মুছলমানৰ প্ৰতিবাদৰ স্বত্তেও চৰকাৰে এইখন বিল এক্টলৈ ৰূপান্তৰিত কৰিলে, কিন্তু ইয়াৰ পাছতে তেওঁলোকে প্ৰতিবাদ কৰি গৈছে, কাৰণ চৰকাৰে আইনখন প্ৰত্যাহাৰ কৰক, তাৰ বাবে তেওঁলোকে দাবী জনাই গৈছে। সমগ্ৰ দেশৰ কোটি কোটি মুছলমান একগোট হওক, একতা দেখুৱাওক, শক্তি দেখুৱাওক মুছলমানসকলে, তাৰ বাবে আহ্বান জনাইছে মাহমুদ মাদানীয়ে। সমান্তৰালকৈ সমগ্ৰ ৰাজ্যৰ
হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ মুছলমানসকলে যন্তৰ মন্ত্ৰ দিল্লীত গৈ প্ৰতিবাদ কৰিছিল যন্তৰ মন্ত্ৰ কপাই তুলিছিল মুছলমানসকলে আৰু আজি অসমৰ প্ৰতিগৰাকী মুছলমানে বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে বিহুৰ দিনটোতো তেওঁলোকে বিহু পালন নকৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে তেওঁলোকে কৈছে যে আমাৰ বাবে বিহু পাছত আহে আমাৰ অধিকাৰটো আগত আহে আমি আমাৰ অধিকাৰ হেৰাবলৈ দিব নোৱাৰোঁ যাৰ ফলত আমি প্ৰতিবাদ কৰিছোঁ বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে নেমচুৱে প্ৰতিবাদ কৰিছে আমচুৱে প্ৰতিবাদ কৰিছে এবিএমচুৱে প্ৰতিবাদ কৰিছে আৰু দিছপুৰত এবিএমচুৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী আনফালে ওদালগুৰিত গণ প্ৰতিবাদ সাব্যস্ত কৰিছে নেমচুৱে এয়া দেখুৱাইছে আমি শেহতীয়া দৃশ্যাংশ কোনো পৰ্যায়ে আমি মানি নলওঁ ৱাক ফাইন প্ৰত্যাহাৰ কৰক চৰকাৰে যেতিয়ালৈকে ৱাক ফাইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে সমগ্ৰ দেশৰ মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত আছে ক'ত প্ৰতিবাদ হোৱা নাই বিহাৰত প্ৰতিবাদ হৈছে ঝাৰখণ্ডত প্ৰতিবাদ হৈছে উত্তৰাখণ্ডত প্ৰতিবাদ হৈছে দিল্লীত প্ৰতিবাদ হৈছে পশ্চিমবংগত প্ৰতিবাদ হৈছে উৰিষ্যাত প্ৰতিবাদ হৈছে আমাৰ অসমত প্ৰতিবাদ হৈছে নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে আমি পশ্চিমবংগৰ প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছিলোঁ কেনে ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই প্ৰতিবাদৰ সময়ছোৱাত আৰু অসমতো বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে আজি দিছপুৰ কপাইছে এবিএমচি আনফালে নেমচুৰ প্ৰতিবাদ গণ প্ৰতিবাদ সাব্যস্ত কৰিছে ওদালগুৰিত এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে নেমচুৱে হুংকাৰ দিছে যে আমি কোনো পৰ্যায়ে চৰকাৰৰ এই সিদ্ধান্ত মানি নলওঁ মুছলমানে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে নেমচুৰ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাব বিচাৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে আজি মুছলমানসকলে ৰাজপথত আহিবলৈ বাধ্য হৈছে আমি নেমচুৱে অসমৰ বিভিন্ন ঠাইত আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ আমি আমাৰ অধিকাৰ বিচাৰি আজি আন্দোলন কৰিব লগা হৈছে যি মুছলমানসকলে ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ইংৰাজৰ বলি হ'ব লগা হৈছিল ইংৰাজৰ গাঁথত ওলাব লগা হৈছিল আমাৰ মৌলানা মুফতি কাৰীসকলে ভাৰত যি স্বাধীনতা আন্দোলন আছিল তাতে তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু দেশলৈ স্বাধীনতা আনিছিল আজি আমাৰ এনেকুৱা হৈছে মুছলমানসকল যেন স্বাধীনতা পায়ো যেন স্বাধীনতা হেৰুৱাব লগা হৈছে যেন মুছলমানসকল স্বাধীন দেশৰ নাগৰিক নহয় এনেকুৱা যেন কৰি ৰাখিছে বিজেপি চৰকাৰে আমাৰ যি পূৰ্বপুৰুষে দিয়া সম্পত্তি এই সম্পত্তি বৰ্তমান বিজেপি চৰকাৰে যি হস্তক্ষেপ কৰিছে মুকেশ আম্বানীৰ মানে নিৰ্দেশমৰ্মে হওক মুকেশ আম্বানীৰ কথা মতেই হওক আমাৰ মুছলমানৰ সম্পত্তি তেওঁলোকে নিব বিচাৰিছে আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ সম্পত্তি তেওঁলোকৰ নজৰ পৰিছে যোৱাকালি আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া এটা ষ্টেটমেণ্ট দিছে আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও তেওঁৰ ফেচবুকত আপলোড দিছে যে কোনো কবৰস্থান নষ্ট নহয় মুছলমানৰ অধিকাৰ খৰ্ব কৰা নহয় মছজিদ মাদ্ৰাছাত খৰ্ব কৰা নহয় আমি তেওঁৰ বক্তব্য শুনিবলৈ ভাল পাইছিলোঁ কিন্তু আপোনালোকৰ সংবাদ মাধ্যমত আজি দেখিছোঁ যে মধ্যপ্ৰদেশৰ পাল্লাত আজি বুলডোজাৰ চলিছে মাদ্ৰাছাৰ ওপৰত মছজিদৰ ওপৰত ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি আছে ভাৰতবৰ্ষই আমাক অধিকাৰ দিছে এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয় সৰ্ববৃহৎ গণৰাষ্ট্ৰত আজি মুছলমানে মানে মছজিদ মাদ্ৰাছাৰ কাৰণে নিজৰ উপাসনাস্থলীৰ কাৰণে নিজৰ পূৰ্বপুৰুষে দিয়া যি দান যি সম্পত্তি এই সম্পত্তিৰ কাৰণে আজি মুছলমানে আন্দোলন কৰিব লগা হৈছে ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু নাই আৰু এটা কথা আছে যে অসমৰ কিছুমান সম্পত্তি আছে ৱাকফৰ সম্পত্তি আছে এই সম্পত্তিসমূহ য'ত গৰীব দুখীয়াই তাৰ মানে অধিকাৰ পাব লাগিছিল গৰীব দুখীয়াৰ সহায়ৰ কাৰণে ব্যৱহাৰ হ'ব লাগিছিল কিন্তু সেই সম্পত্তিসমূহ দেখিছোঁ বহু কৰোড়পতি কংগ্ৰেছ আৰু বিজেপি দলৰ কিছুমান মানুহে সেই সম্পত্তিসমূহ বেদখল কৰি ৰাখিছে গতিকে এই সম্পত্তিসমূহ বেদখল হ'ব লাগিব মুঠতে আমাৰ স্পষ্ট কথা আৰু এটাই কথা আমি এই আন্দোলন বাতিল হ'বই লাগিব যদি ভাৰতৰ প্ৰতিজন মুছলমান মানুহ হ'ব লাগে আমি যেহেতু ইংৰাজৰ হাতত হৈছোঁ আমি বিজেপিৰ যি পুলিচ আছে বিজেপি চৰকাৰৰ সেই পুলিচৰ হাতত আমি হ'বলৈ আমি প্ৰস্তুত আছোঁ তথাপি আমি এই আইন আমি নামানো এই আইনৰ বিৰুদ্ধে আমাৰ ৰাজপথত আন্দোলন চলিব আমাৰ গণতান্ত্ৰিক আন্দোলন চলাৰ লগে লগে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম আৰু আমি আশা কৰিম যে মহামান্য উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ মুছলমানক ন্যায় দিব ভাৰতৰ প্ৰতিজন মুছলমান ইয়াৰ মানুহ ভাৰতীয় সন্তান ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক যি প্ৰবঞ্চনা কৰিব বিচাৰিছে বিজেপি চৰকাৰে এই প্ৰবঞ্চনা কেতিয়াও সাৰ্থক হ'বলৈ দিয়া নহ'ব আমাৰ অধিকাৰ আমাৰ সম্পত্তি আমাৰেই থাকিব লাগিব মুছলমানৰ সম্পত্তি মুছলমানৰে থাকিব লাগিব চৰকাৰৰ দায়িত্ব আছে সংবিধান মতে চৰকাৰৰ দায়িত্ব আছে কোনোবা এখন জাতি জনগোষ্ঠীয়ে যদি তেওঁলোকৰ শৈক্ষিক সামাজিক উত্তৰণৰ কাৰণে কিবা অসুবিধা হয় তাতে চৰকাৰে সুবিধাৰ কাৰণে ন্যায় নিৰাপত্তাৰ কাৰণে চৰকাৰে সুবিধা প্ৰদান কৰিব লাগে
তাৰ পৰিৱৰ্তে যি লুণ্ঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে, মুছলমানসকলক যি ন্যায়ৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, মুছলমানসকল আৰু বহি থাকিলে নহ'ব। মুছলমানসকল ৰাজপথত আন্দোলন কৰিব আৰু আশা কৰিম যে প্ৰতিজন ভাৰতবৰ্ষৰ মুছলমানসকলে মহামান্য ৰাষ্ট্ৰপতিলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক আৰু চিফ জাষ্টিছলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক। সমগ্ৰ ভাৰতবৰ্ষতে আজি মুছলমান